ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলা যুৱ মৰ্চাৰ উদ্যোগত অনুষ্ঠিত কৰা হয় যোগদান কাৰ্যসূচী। উল্লেখযোগ্য যে লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যোৰহাটৰ ফুকন আলিত বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত প্ৰায় 600তকৈও অধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা কৰ্মীসকলক লৈ যোৰহাট নগৰৰ মাজেদি প্ৰায় 10 কিলোমিটাৰ ৰাস্তাত পদযাত্ৰা কৰে। এই যোগদান কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰে ভাৰতীয় জনতা পাৰ্টিৰ সকলো যুৱ মৰ্চাৰ কাৰ্যকৰ্তাৰ লগতে ৰাজ্যিক সভাপতি সিদ্ধাংশু অংকুৰ বৰুৱা, শিৱচন্দ হাতী বৰুৱাৰ ৰাজ্যিক বিত্তীয় সম্পাদকৰ নেতৃত্বত অনুষ্ঠিত হয় এই বৃহৎ যোগদান আৰু পদযাত্ৰা অনুষ্ঠান। আপোনালোকে জানে কি উৎসৱমূলক পৰিৱেশ। আগতে নিৰ্বাচন বুলিলে মানুহৰ শংকিত হৈছিলে, ভয় খাইছিলে, বোমা বিস্ফোৰণ হ'ব বুলি ভয় কৰিছিলে। কিন্তু আজিৰ দিনত পৰিৱেশ কি উৎসৱমূলক পৰিৱেশ। আপোনালোকে জানে যোৰহাটৰ ৰাইজ যথেষ্টখিনি সজাগ, বিশেষভাৱে বৌদ্ধিক ক্ষেত্ৰতে হওক, সামাজিক দিশতে হওক, ৰাজনৈতিক যথেষ্টখিনি সজাগ আৰু সচেতন। আৰু যোৰহাটৰ যুৱ শক্তিও সেইদৰে যথেষ্টখিনি সজাগ আৰু সচেতন। আৰু যোৰহাটৰ যুৱ শক্তিয়ে সদায় খুব বিচাৰ বিবেচনাৰে ভোট প্ৰদান কৰি এইবাৰো সেইটো পুনৰ প্ৰমাণিত হ'ব। কাৰণ এইবাৰ যোনখন যুদ্ধ হৈছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক পুনৰবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে সকলোৱে সংকল্প লৈছে, বিশেষকৈ যুৱ শক্তিয়ে সংকল্প লৈছে। আজি প্ৰায় 600তকৈ ওপৰ যুৱ শক্তি বিভিন্ন ছাত্ৰ একতা কলেজৰ ছাত্ৰ একতা সভাৰ সভাপতি, সাধাৰণ সম্পাদকে ধৰি যোৰহাটৰ শিক্ষিত যুৱ শক্তি ভাৰতীয় জনতা পাৰ্টিৰ লগত মূল শক্তি ভাৰতীয় জনতা যুৱ মৰ্চাৰ লগত জড়িত হৈছে। কাৰণ বিশেষভাৱে আপোনালোকে জানে মাননীয় প্ৰধানমন্ত্ৰী মহোদয় ডাঙৰীয়াৰ নেতৃত্বত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি সুদক্ষ নেতৃত্ব, যি অসাধাৰণ ব্যক্তিত্বই যুৱ শক্তি আকৃষ্ট কৰি পেলায় প্ৰত্যেকটো ক্ষেত্ৰত। আগতে যুৱ শক্তিয়ে ৰাজনীতি ঘৃণা চকুৰে চাইছিলে, কিন্তু আজিৰ দিনত যুৱ শক্তিয়ে স্ব ইচ্ছাৰে ওলাই আহিছে, বিনা দ্বিতীয় ওলাই আহিছে শিক্ষিত যুৱ সমাজ। কাৰণ আজিৰ দিনত শিক্ষিত যুৱ সমাজ যথেষ্টখিনি সজাগ আৰু সচেতন, প্ৰত্যেকটো কথা খুব ভালদৰে উপলব্ধি কৰে। গতিকে এইবাৰো পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতখন শক্তিশালী কৰাৰ ক্ষেত্ৰত লগতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰবাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ ক্ষেত্ৰতে যুৱ শক্তিয়ে যে অৱদান আগবঢ়াব পাৰে তাৰ ঠিক সেইদৰে তপন গগৈক জয়যুক্ত হোৱাৰ অৱদান আজি যোৰহাটৰ যুৱ শক্তিয়ে প্ৰমাণ কৰিলে যে যোৰহাটৰ যুৱ শক্তিয়ে কেতিয়াও পৰিয়ালবাদক স্থান নিদিয়ে, কেতিয়াও সম্পৰ্ক থকা নেতাক কেতিয়াও স্থান নিদিয়ে। প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াক ময়ো সন্মান কৰোঁ। তেওঁ যোৰহাটৰ পৰাই গৈ তেওঁ মুখ্যমন্ত্ৰী হৈছিলে, ক্ষমা কৰিব প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী হৈছিলে। কিন্তু তেওঁৰ দেউতাকৰ আৱেগক লৈ, কাৰণ আৱেগত কেতিয়াও ৰাজনীতি নহয়, দেউতাকৰ আৱেগ লৈ শিপাৰ আগতে সম্পৰ্ক নেতা এজন যোৰহাটৰ যুৱ শক্তিয়ে কেতিয়াও দিল্লীলৈ নপঠিয়ায়, কেতিয়াও সাংসদ ৰূপে তেওঁক কেতিয়াও দিল্লীলৈ নপঠিয়ায়। আৰু ইতিমধ্যে যোৰহাটৰ যুৱ শক্তিয়ে সংকল্প ল'লে আৰু যি ৰাজনৈতিক দলৰ প্ৰতি যুৱ শক্তিৰ আস্থা আৰু বিশ্বাস আছে সেই দলৰ উত্থান নিশ্চিত। গতিকে এইবাৰ তপন গগৈ ডাঙৰীয়া বৃহৎ ব্যৱধানৰ ওপৰত জয়যুক্ত হ'ব। এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা শুভাকাংক্ষীৰ মাজতে যুদ্ধ চলি আছে। আমি গৌৰৱ গগৈৰ লগত যুদ্ধ চলা নাই, কাৰণ গৌৰৱ গগৈ যদি আপোনালোকৰ যোৰহাটৰ ৰাইজলৈ তেওঁৰ অৱদান কি, যোৰহাটৰ সামাজিক জীৱনৰ লগত তেওঁ সম্পৰ্ক কিবা আছেনে? আজিলৈতো নাই। আপোনালোক নিজে সংবাদ মাধ্যম আজিলৈ কি সম্পৰ্ক আছে? তেওঁ কলিয়াবৰ সমষ্টিত কি উল্লেখনীয় পদক্ষেপ লৈছিলে আপোনালোকৰ, যেতিয়া সংখ্যালঘু বোধে কলিয়াবৰ সমষ্টিৰ পৰা গুচি গ'ল, আজি কাজিৰঙা আছে লগতে যোৰহাটলৈ ঢকুলিয়াই ল'লে। কিন্তু দেউতাকৰ আৱেগৰ ৰাজনীতি নহয় আৰু কেৱল ভাষণে এজন নেতা বনাব নাই। কাৰণ ভাষণে যেতিয়াও যোৰহাট মাজুলী সংযোগী দলত দিয়া নাই, ভাষণে কেতিয়াও আমাৰ লাচিত বৰফুকনৰ প্ৰতিবেদন বৃহৎ প্ৰতিপত্তি কেতিয়াও দিয়া নাই। গতিকে যোৰহাটৰ যুৱ শক্তিয়ে যেতিয়া জাগ্ৰত হৈছে, এইটো কথা আপুনি মনত ৰাখক, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰবাৰ প্ৰধানমন্ত্ৰী বনাবলৈ যুৱ শক্তিয়ে ইতিমধ্যে সংকল্পবদ্ধ হৈছে। আৰু ভাৰতীয় জনতা পাৰ্টীৰ মূল শক্তি হৈছে ভাৰতীয় জনতা যুৱ মৰ্চা। গতিকে এই যুৱ মৰ্চাত কোন আছে? মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আছে, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ আছে। গতিকে তপন গগৈ ডাঙৰীয়া বৃহৎ ব্যৱধানত জয়যুক্ত হ'ব। আজি যুৱ শক্তিৰ স্বতঃস্ফূৰ্ত যোগদান কাৰ্যত উপস্থিত এইটো প্ৰমাণ কৰিব। আমাৰ প্ৰায় নিউ ভোটাৰ প্ৰায় 600 যুৱক যুৱতীয়ে আজি এক যোগদান কাৰ্যসূচীত যোগদান কৰিছে আৰু খুব স্বতঃস্ফূৰ্ত সঁহাৰি আমি ভবা নাছিলোঁ। আমি প্ৰায় 300 টাৰ্গেট কৰিছিলোঁ, কিন্তু চৰকাৰখনৰ এই কাৰ্যকলাপ উন্নয়নমুখী পৰিৱেশৰ প্ৰতি আকৃষ্ট হৈ বহুত সংখ্যক যুৱক যুৱতীয়ে স্বতঃস্ফূৰ্তভাৱে যোগদান কাৰ্যসূচীলৈ ওলাই আহিছে। হয়, ইয়াৰ ভিতৰত যে যি চাকৰি যি পৰিৱেশ, যে মেধাৰ ভিত্তিত যি চাকৰি পাইছে তাৰ প্ৰতি যথেষ্ট সংখ্যক আকৃষ্ট হৈছে। অসমলৈ বহুত ডাঙৰ ডাঙৰ উদ্যোগ আহিছে, চেমি কণ্ডাক্টৰ উদ্যোগ, বহুত সংখ্যক যুৱক যুৱতীয়ে আত্মসংস্থাপন লাভ কৰিব। বিভিন্ন পৰিৱেশ, শিক্ষা খণ্ড উন্নত হৈছে, ৰাস্তা পদূলি উন্নত হৈছে, এখন সুন্দৰ যোৰহাট হ'বলৈ আগবাঢ়িছে। গতিকে এইসমূহ কাৰণতে বিশেষত নৱপ্ৰজন্মৰ এই চৰকাৰখনৰ প্ৰতি আকৃষ্ট হৈছে। নিজ সমষ্টিত প্ৰত্যাশিত কোনো প্ৰাৰ্থীক কেতিয়াও যোৰহাটৰ ৰাইজে আঁকোৱালি নলয়। তেওঁলোকে কামৰ জৰিয়তে তেওঁ
তাত বিশেষ একো প্ৰতিফলন দেখাব নোৱাৰিলে কেৱল সাংসদত তেওঁ স্পীচ দিয়া দুটামান অডিঅ' ভিডিঅ' লৈ তেওঁ যোৰহাটবাসী ভুলাব নোৱাৰে অন্ততঃ ইয়াত শিক্ষিত যুৱ প্ৰজন্মই ইতিমধ্যে পণ গ্ৰহণ কৰি আমাৰ লক্ষ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে প্ৰায় 2 লক্ষাধিক গোটত তপন গগৈ ডাঙৰীয়া ইয়াৰ পৰা জয়যুক্ত হ'ব সকলো নহয় অন্য ছাত্ৰ সংগঠন আছিল বা NSY আছিল যে যুৱ কংগ্ৰেছত থকাও আহিছে আছুত থকাও আহিছে বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰী আৰু যুৱ প্ৰজন্মই আজি যোগদান কাৰ্যসূচীত যোগদান কৰি অনাগত দিনত এটা ভাৰতীয় জাতীয় যুৱ মৰ্চাৰ লগত এটা পৰিয়াল হৈ আগবাঢ়ি যাবলৈ সংকল্পবদ্ধ লাগিছে যে তেওঁলোকে দেশৰ উন্নতিত অংশীদাৰ হ'বলৈ আগবাঢ়িছে যে ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ তেওঁলোকে আমাৰ পৰিয়ালত আজি যোগ হৈ যে এখন সৰ্বাংগীন যোৰহাটৰ কাৰণে আগবাঢ়ি আহিছে যোগদান কণ্টিনিউ চলি থাকিব এতিয়া বহুতো যোগাযোগৰ চলি আছে যোগদান চলি থাকিব এতিয়া আমাৰ ইয়াৰ পৰা পদযাত্ৰা আমি টাউনত প্ৰায় 4-5 কিলোমিটাৰ আমি পদযাত্ৰা কৰিম অকল নৱপ্ৰজন্মক লৈ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য যোৰহাটবাসীৰ বাবে সুখবৰ থানা ৰোড ক্ৰিষ্টেল টাৱাৰ প্ৰথম মহলাত মুকলি হ'ল 7 চফিন সিল্ক এম্পেৰিয়াম নামেৰে এখনি আটকধুনীয়া সাজপাৰৰ বিপণী ইয়াত আধুনিক ডিজাইনৰ পিয়ৰ পাট মুগা এৰি নুনি টছ আদিৰ লগতে বংগীয় হস্ত নিৰ্মিত সাজপাৰ কাঠা ষ্টিচ জামদানি অসমীয়া গহনা টেৰাকোটা গহনা উচিত মূল্যত উপলব্ধ হ'ব বিপণীখনৰ পৰা অনলাইন যোগেদি বা হোৱাটছএপৰ যোগেদি আপুনি আপোনাৰ মন পছন্দৰ কাপোৰ তথা গহনা ক্ৰয় কৰিব পাৰিব ঠিকনা হৈছে ক্ৰিষ্টেল ৰোডৰ প্ৰথম মহলা যোগাযোগৰ নম্বৰ স্ক্ৰিনত আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিছে নাৰী তথা যুৱতীসকলৰ বাবে আপোন পাট মুগা নুনি বিভিন্ন থলুৱা সাজপাৰৰ বিশেষ বিপণী 7 চফিন সিল্ক এম্পেৰিয়ামখন মুকলি কৰা হ'ব